যে আমাৰ মনস্তত্ব গঠনত আমাৰ ব্যক্তিত্ব গঠনত জীৱ-জন্তু আৰু প্ৰকৃতি বিশেষকৈ জীৱ-জন্তুৰ লগত যেতিয়া আমাৰ এটা আত্মিক সম্পৰ্ক হয় এই আত্মিক সম্পৰ্কটোৱে আমাৰ ব্যক্তিত্ব আমাৰ আত্মা আমাৰ চিন্তাধাৰা কেনেকৈ সুগঠিত কৰে এই কথাটো মই তৃতীয়মান শ্ৰেণীত থাকোঁতে মই সচেতনভাৱে অনুভৱ কৰিছিলোঁ আৰু আজি মই যিটো মানুহ হৈছোঁ এই মানুহটো মোক আচলতে পঢ়াশালীৰ শিক্ষাই মোক গঠন কৰা নাই মই যদি শিক্ষা প্ৰকৃতিৰ পৰা লাভ কৰিছোঁ জীৱ-জন্তুৰ পৰা লাভ কৰিছোঁ ইয়ে মোক আজিৰ মানুহটো কৰিছে মই প্ৰাইমেৰী স্কুলৰ ছাত্ৰ আৰু মই সচেতনভাৱে জীৱ-জন্তু আৰু প্ৰকৃতিৰ কথা মনৰ মাজত লালন পালন কৰি থাকি ভাল পোৱা ল'ৰা আছিলোঁ মই খুব অন্তৰ্মুখী চৰিত্ৰৰ এজন ব্যক্তি আছিলোঁ আৰু মোৰ জীৱনৰ এটা মই গুপুত কথা ক'ব বিচাৰোঁ মোৰ এটা হীনমন্যতা আছিল যে মই দুজন মানুহৰ আগত কথা ক'ব নোৱাৰিছিলোঁ সেয়েহে মই নিজক কেনেকৈ প্ৰকাশ কৰিম মই ভাবিলোঁ যে মই নিজৰ অনুভৱবোৰ লিখি প্ৰকাশ কৰিম আমাৰ সেই সময়ত ঘৰটো আছিল খেৰৰ ঘৰ বাঁহৰ খুঁটাৰ খেৰৰ ঘৰ আছিল জামুগুৰি হাটত অভাৱৰ মাজত ডাঙৰ হৈছিলোঁ আমাৰ 4টা ল'ৰা আছিল মায়ে কষ্ট কৰি ডাঙৰ কৰিছিল সেই সময়তে মই যিটো অন্তৰ্মুখী চৰিত্ৰৰ এজন ছাত্ৰ আছিলোঁ মানুহৰ পৰা আঁতৰি আছিলোঁ মোৰ লগত চৰাই চিৰিকটি কুকুৰ মেকুৰী গৰু ছাগলী গাঁৱত আছিলোঁ সহজে পাওঁ সিহঁতৰ লগত মোৰ সম্পৰ্কটো গাঢ় হ'বলৈ আৰম্ভ কৰিলে এদিন কি হ'ল আমাৰ ঘৰৰ কাষতে পিৰালিৰ কাষতে এডাল নাৰিকল গছ আছে এই নাৰিকল গছত 2টা শালিকা চৰাই আছে সেই শালিকা চৰাইকেইটা মোৰ খুব মৰমৰ বন্ধুৰ দৰে আছে সিহঁতৰ লগত মই কথা পাতোঁ সিহঁত মোৰ ওচৰলৈ আহে আৰু শালিকা চৰাই সেই 2টা মোৰ ওপৰত ইমান অধিকাৰ সাব্যস্ত কৰিব পৰা হ'ল এটা সময়ত মই হাতত যদি ভাত লৈ থাকোঁ সিহঁতে মই হাতৰ পৰা খোৱা আৰম্ভ কৰিলে এই শালিকা চৰাই 2টা মই লক্ষ্য কৰি থাকোঁ সিহঁতো মোৰ লগৰীয়া হৈ পৰিল এদিনাখন গৰমৰ দিন স্কুল বন্ধ আছিল মই পিৰালিৰ কাষতে বহি কিতাপ এখন পঢ়ি আছিলোঁ হঠাৎ শুনিলোঁ 2টা শালিকা চৰাই এটা আহি মোৰ কাষত বহি চেঁ চেঁকৈ খুব মাতিছে যিটো শালিকাই মুখেৰে শব্দ কৰে চেঁ চেঁকৈ খুব মাতিছে মই ভাবোঁ চৰাই কিবা নিজৰ মাজত ব্যস্ত আছে যেতিয়া মই সি গছডাললৈ গুচি যায় মই তাক অৱহেলা কৰোঁ সি আকৌ মোৰ ওচৰলৈ আহে আকৌ চেঁ চেঁকৈ মোক দৃষ্টি আকৰ্ষণ কৰে মই গম পালোঁ 2-3বাৰ অহাৰ পিছত এই শালিকা চৰাইটোৱে মোক কিবা এটা ক'ব বিচাৰিছে মই গছডাললৈ চালোঁ দেখিলোঁ প্ৰকাণ্ড এডাল সাপে সিহঁতৰ বাঁহত উঠিছে কণী বা পোৱালি খাবলৈ যুদ্ধ কৰি আছে মাক বা দেউতাকে সাপৰ লগত যুদ্ধ কৰি আছে আৰু এটা শালিকাই মোৰ ওচৰত আহি মোক অভিযোগ কৰি আছে যে আমাক বচাব লাগে মোৰ সন্তানক বচাব লাগে সাপলৈ মোৰ খুব ভয় কিন্তু চৰাই 2টাৰ মৰমকো মই নেওচা দিব পৰা নাই মই আমাৰ পিৰালিৰ কাষতে কেঁচুমতা বুলি কয় কেঁচুমতা পকা কেঁচুমতা আছিল পকা কেঁচুমতা দলিয়াই তৃতীয়মান শ্ৰেণীৰ ছাত্ৰ আছিলোঁ সাপডাল মই কোনো ৰকম খেদিবলৈ সক্ষম হ'লোঁ প্ৰকাণ্ড সাপ চপৰা মাৰিলোঁ কেইবাবাৰো চপৰা মৰাৰ পাছত সাপটোও গম পালে যে মানুহ আহিছে ওপৰৰ পৰা সাপডালে মাতিলে ধৰককৈ সৰি পৰি আৰু ওচৰতে পুখুৰী এটা আছিলে পুখুৰীটোলৈ সোমাই কথাটো মই ভাবি থাকিলোঁ শালিকা 2টাৰ প্ৰতি মোৰ যিটো বন্ধুত্ব সেইটো আছিলে কিন্তু মোক কিয় ইমান বিশ্বাস কৰিলে মোৰ ওচৰলৈ কিয় আহি সিহঁতৰ কথাখিনি জনাবলৈ আগ্ৰহ কৰিলে কথাটো মই লিখিলোঁ ইমান ভালকৈ লিখিব নোৱাৰিছিলোঁ জনা নাছিলোঁ শালিকাৰ মৰম বুলিয়ে শিৰোনামা দিলোঁ হয়তো শিৰোনামটো ভুলো হ'ব পাৰে 3-4টা পেৰেগ্ৰাফত লিখি মই সেই সময়ত সাদিন কাকতৰ ৰংমেলালৈ পঠিয়াই দিলোঁ ৰংমেলা বা সাদিন কাকত সেই সময়ত খুব জনপ্ৰিয় আছিল আৰু খুব উচ্চমানৰ আছিল সেই সময়ত সাদিন কাকতৰ মৰ্যাদাই বেলেগ আছিল সাদিন কাকতত পিছৰ সপ্তাহতে লেখাটো ওলাল আৰু এই যে লেখাটো ওলাল তেতিয়াই মই ভাবিলোঁ যে মই লিখিব পাৰিম মই নিজৰ মনৰ ভাৱ প্ৰকাশ কৰিব পাৰিম তৃতীয়মান শ্ৰেণীৰ পৰা সেইদৰে লিখি এটা সময়ত 5মমান শ্ৰেণীত থাকোঁতে ভাবিলোঁ যে মই সাহিত্যিক হ'ম শেষত নাজানো সাংবাদিকৰ সাহিত্যিকৰ মাজত পাৰ্থক্য কি পেপাৰত ধাৰাবাহিকভাৱে লিখিলোঁ কাকতত লিখিলোঁ আৰু লিখি এটা সময়ত ভাবিলোঁ 7মমান শ্ৰেণীত থাকোঁতে মোৰ মনলৈ এটা ভাৱ আহিল যে মোৰ আচলতে লেখাবোৰ সাংবাদিকতা ধৰ্মী লেখা মই সাংবাদিক হ'ম সেই 2টা শালিকা চৰাই যদি মই নাপালোহেঁতেন সিহঁতৰ লগত যদি মই আত্মিক সম্পৰ্ক নহ'লহেঁতেন তেনেহ'লে মই আজিৰ সাংবাদিক হ'ব নোৱাৰিলোহেঁতেন যিজন ব্যক্তিক আপোনালোকে ভুলে শুদ্ধই দেখিছে মোৰো খুব সকলো কথা ভাল বুলি মই নকওঁ মোৰো ভুল হয় মোৰো গুণ আছে মোৰো দুখ আছে কিন্তু যিজন মানুহক আপোনালোকে পাইছে সেই মানুহজন 2টা শালিকা চৰাই গঢ় দিয়া এজন মানুহ সফল বা অসফল যি বুলি কয় গুৱাহাটীলৈ আহিলোঁ গুৱাহাটীত ঘূৰি ফুৰোঁতে সাংবাদিকতাৰ কামত ঘূৰি ফুৰোঁতে প্ৰায়ে দেখোঁ যে কুকুৰক খুব গাড়ীয়ে খুন্দিয়াই কুকুৰবোৰে ঠেং ভৰি হেৰুৱায় আৰু লেঙেৰাই ঘূৰি ফুৰে খাবলৈতো নাপায় অঘৰী কুকুৰে খাবলৈ নাপায় গাড়ীয়ে খুন্দিয়াই
গুৱাহাটীত সেই কথাতে মোক খুব আঘাত কৰিলে। ফাঁচী বজাৰলৈ কেতিয়াবা যাওঁ, ঘূৰাই গাড়ী টানে, সিহঁত বুঢ়া হয়, সিহঁতক এৰি দিয়ে, সিহঁতৰ লেঙেৰাই লেঙেৰাই ঘূৰি ফুৰে ব্ৰহ্মপুত্ৰৰ পাৰত, সেইবোৰ দেখোঁ। গৰুক খুন্দিয়াই, গৰুৰ মই দুখ দেখিলোঁ। লাহে লাহে কথাতে মোক ক্ৰিয়া কৰিলে। আৰু এখন খানাপাৰা পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ চৌহদৰ ভিতৰতে এটা পৰিচৰ্যা কেন্দ্ৰত মই এই জীৱ জন্তুৰ পৰিচৰ্যা কৰাৰ দায়িত্ব পালন কৰাৰ এটা সৌভাগ্য অধিকাৰী হ'লোঁ। তেতিয়া মই চাওঁ, আচৰিত, এই কথাটো ক'লে মোৰ চকুৰ পানী ওলায়। এটা যেতিয়া কুকুৰক গাড়ীয়ে খুন্দিয়াই ঠেং ছিঙি যায়, তাৰ আপুনি চকুত সেই বেদনা নেদেখে। মানে কুকুৰৰ চকুত এনে এটা শান্তি আছে, এই শান্তিটো আপুনি যেতিয়া লক্ষ্য কৰিব, কেৱল কুকুৰ নহয়, গৰুৰ ক্ষেত্ৰতো মই একেই দেখোঁ, জীৱ জন্তুৰ চকুত সেই বেদনাটো নেদেখে। আজি যদি মোৰ এখন হাত কাটি দিয়ে আৰু মোৰ যদি এটা ভৰি ছিঙি যায়, মই বেদনাত মই চিঞৰি থাকিম, মই আটা ফালি থাকিম, মই এই সমগ্ৰ যিটো পৰিৱেশ মই বিনষ্ট কৰিম, চিঞৰ বাখত মই জগত ফালি মই পৰিৱেশ শেষ কৰি দিম। এটা কুকুৰৰ এটা ঠেং গাড়ীয়ে মুচৰি ভাঙি দিয়াৰ পিছতো সেই কুকুৰটোৰ চকুত আপুনি শান্তি দেখিব। মই যেতিয়া তাক পৰিচৰ্যা কৰোঁ, সেৱা শুশ্ৰূষা কৰোঁ, তেতিয়া মই তাৰ চকুলৈ চাওঁ। কিন্তু ইয়াৰটো তাত ঠেং ছিঙি গ'ল, পিছফালটো পেৰালাইচিছ হৈ গ'ল, কিন্তু লাম্বাৰ পৰ্চন সম্পূৰ্ণ ভাঙি গ'ল। ইয়াকতো জীৱনভৰ মই এনেকৈ ৰাখিব লাগিব, কিন্তু ইয়াৰ চকুত যে মই ইমান শান্তি দেখোঁ কেনেকৈ সম্ভৱ? সি যে মই ওচৰলৈ গ'লে মোক যিমানে চেলিকেইটাৰ কৃতজ্ঞতা প্ৰকাশ কৰে, সেইটো কেনেকৈ সম্ভৱ? আমাৰ পৰিচৰ্যা কেন্দ্ৰত এনে কেইবাটাও কুকুৰ আছে, গাড়ীয়ে খুন্দোৱাৰ পিছত সিহঁতৰ কোনোবাটোৰ পিছফালৰ দুইখন ঠেং নাই, কোনোবাটোৰ আগফালৰ দুইখন ঠেং নাই, আগফালৰ ঠেং দুখন হেৰুৱালে কাংগাৰুৰ দৰে সি থিয় হৈ ঘূৰি ফুৰে। তাৰ সি যেতিয়া মই ওচৰলৈ যাওঁ, ইমান সুন্দৰকৈ নিজৰ কৃতজ্ঞতা প্ৰকাশ কৰে, তাৰ চকুত চাই মই সেই শিক্ষা লাভ কৰোঁ যে মানুহ এই পৰিপূৰ্ণ হৈ থকাৰ এই শিক্ষাটো জীৱ জন্তুৰ পৰা কিয় আহৰণ কৰিব নোৱাৰে। যিবোৰ কুকুৰ আমি দেখোঁ, সাধাৰণভাৱে যিসকলে জীৱ জন্তুৰ লগত খুব একাত্ম নহয়, সাধাৰণভাৱে চাই সকলোকে একেই দেখিব, কিন্তু মই প্ৰতিটো কুকুৰ, প্ৰতিটো গৰুৰ চৰিত্ৰ বেলেগ দেখোঁ। মোৰ কলনীত প্ৰায় 10-12টা কুকুৰক মই দৈনিক দিনে ৰাতিয়ে মই খোৱাৰ এটা দায়িত্ব নিজে লৈছোঁ। প্ৰতিটো কুকুৰৰ মই চৰিত্ৰ বেলেগ দেখোঁ। কোনোবাটোৱে নিজৰ অধিকাৰ সাব্যস্ত কৰিবলৈ বিচাৰে, কোনোবাটোৱে ইমান ঠেহ পাতে, সন্মুখত মাছে মাংসই ভাত দিলেও তাক যদি গৰম কৰি দিলেও সি নাখায়, তাৰ কাৰণে আদৰটো বেছি দৰকাৰী। কোনোবাটো ইমান উৎপতীয়া, সি নিজৰখিনি খায়ো কাষৰটোৰ পৰা আৰু খাব পাৰে নেকি, তাৰ সেই দুষ্টামি আছে। কোনোবাটো খুব শান্ত। প্ৰতিজন মানুহৰ যিদৰে চৰিত্ৰ বেলেগ, প্ৰতিটো জীৱ জন্তুৰ চৰিত্ৰ বেলেগ, আৰু প্ৰতিটো জীৱ জন্তুৱে আপোনাক বেলেগ বেলেগ কথা শিকায়। মই হেঙেৰাবাৰী হাউচিং কলনীৰ এটা সৰু ঘৰত থাকোঁ, মই 2য় মহলাত থাকোঁ। ফ্লেটৰ মানুহে জানে যে যেতিয়া কাপোৰ ধুৱে, কাপোৰ চাদৰৰ ওপৰত মেলিবলগীয়া হয়। এটা অঘৰী কুকুৰ আছিল, বগা, নুদুকা, সি খুব আদৰৰ। সি 2য় মহলাৰ ষ্টেপৰ ওচৰত শুৱে, লগত তাৰ বন্ধুও লৈ আহিলে। সি চাগে ক'লে যে এই মানুহঘৰত খাবলৈ পাই খুব ভাল, তয়ো মোৰ লগতে এটা খুব ভাল বন্ধু আছিল, সি তাকো লৈ আহিলে। আৰু তলৰ মই 2য় মহলাৰ কথা ক'লোঁ, 1ম মহলাত আৰু এটা কুকুৰ থাকে। এতিয়া যেতিয়া তলৰ মানুহবোৰে কাপোৰ ধুৱে, চাদৰৰ ওপৰত মেলিবলৈ আহে, সি ৰাও ৰাওকৈ ধৰে। সি গম পায় যে এই কামটো এই মহিলাগৰাকীয়ে তলৰ মানুহবোৰৰ কাৰণে কৰিছে। কিন্তু যেতিয়া তলৰ পৰা গাখীৰৰ টোপোলাটো লৈ সেইগৰাকী মহিলাই, কাম কৰা মহিলাই আমাৰ ঘৰলৈ আহে, সি একো নকৰে। কাৰণ সি জানে যে এই গাখীৰৰ টোপোলাটো আমাৰ ঘৰলৈ আহিব। কুকুৰে ইমান কথা গম পায়, জীৱ জন্তুৱে ইমান কথা গম পায়। মই তাক যেতিয়া সেই স্বভাৱটো লক্ষ্য কৰোঁ, মই তাক মাজে মাজে মই খঙো কৰোঁ, তই ইমান বদমাছ কিয়? কাপোৰ মেলিবলৈ গ'লে তোৰ কি হয়? আনৰ কাপোৰ মেলিবলৈ কিয় নিদিওঁ? গাখীৰ আৰু পেপাৰখন লৈ আহিলে তখন যাবলৈ দিয়, কাপোৰ মেলিবলৈ কিয় নিদিওঁ? তাৰ সেই চৰিত্ৰটো কেনে অদ্ভুত মৰম লগা এটা চৰিত্ৰ। সি কিমান মোক লৈ পজেচিভ আৰু মোক লৈ কিমান সি সচেতন, এই কথাটোৱে মোক ভবাই তোলে। প্ৰতিটো জন্তুৰ নিজা নিজা দৃষ্টিভংগী থাকে, সিহঁতক আপুনি অধ্যয়ন কৰিব পাৰিব লাগিব। এটা কাহিনী কওঁ। এজন অধ্যাপক, নাম জনা অধ্যাপক, নামটো মই নকওঁ, সকলোৱে চিনি পায়, গুৱাহাটীৰ এখন কলেজত। তেওঁৰ ল'ৰা 10ম মানলৈ উত্তীৰ্ণ হ'ল। হঠাৎ ল'ৰাটোৰ এটা চৰিত্ৰৰ পৰিৱৰ্তন দেখিবলৈ আৰম্ভ কৰিলে মাক দেউতাকে। দিনৰ 11টালৈকে শুই থাকে, স্কুললৈ কেতিয়াবা যায়, কেতিয়াবা নাযায়। স্কুললৈ গ'লেও সোনকালে ঘৰলৈ আহে, কেতিয়াবা খুব দেৰিকৈ ঘৰলৈ আহে। স্কুলৰ পৰা অভিযোগ আহিবলৈ আৰম্ভ কৰিলে, আপোনাৰ ল'ৰা 9ম মানলৈকে ঠিকে আছিল, 10ম মান পোৱাৰ লগে লগে পৰিৱৰ্তন হৈছে, এবাৰ চকু দিব।
তাৰপিছত খঙাল হ'ল, সৰু সৰু কথাতে মাকক গালি পাৰিবলৈ আৰম্ভ কৰিলে, দেউতাকক গালি পাৰিবলৈ আৰম্ভ কৰে, নিজৰ সৰু সৰু যি অভিযোগ এই অভিযোগসমূহ ডাঙৰ কৰি দেখুৱাবলৈ আৰম্ভ কৰিলে। তাৰপিছত এখন মটৰ চাইকেল এটাক দৰকাৰ হ'ল, মটৰ চাইকেল নিদিলে সি ভাত নাখাওঁ বুলি 3 দিন ৰুমৰ ভিতৰত সোমাই থাকিল। তাৰপিছত অধ্যাপকজনে কথাই কথাই এদিন লগ পালোঁ, মোক ক'লে যে মোৰ ল'ৰাটোৰ সাংঘাতিক পৰিৱৰ্তন হৈছে আৰু এই পৰিৱৰ্তনটো ভয়ানক হৈছে। স্কুলৰ পৰা এই ধৰণৰ অভিযোগ ঘৰত আমি সহ্য কৰিব নোৱাৰা হৈছোঁ, সি আমাক সহ্য কৰিব নোৱাৰা হৈছে, এটা অসহনীয় পৰিৱেশ কৰিছে। মই তেওঁক সুধিলোঁ, আপুনি কাৰোবাৰ কোনোবা বিশেষজ্ঞ ব্যক্তিৰ আপুনি এটা পৰামৰ্শ লওক। বোলে মই নিছোঁ বা মনোৰোগ বিশেষজ্ঞৰ ওচৰলৈও গৈছোঁ, কিন্তু মোক তাক লৈ ভীষণ এটা মোৰ ভয় আৰম্ভ হৈছে। যদি মই তেওঁক ডক্টৰৰ ওচৰলৈ লৈ যাওঁ তেন্তে সি আৰু বিদ্ৰোহ আৰম্ভ কৰিব, সি ক'ব মই পগলা হ'ব নেকি বুলি ঘৰত আৰু নাথল অৱস্থা কৰিব। মই মানুহজনক ক'লোঁ, আপুনি তাক এটা খুব মৰম লগা কুকুৰ উপহাৰ দিব পাৰে, উপহাৰটো মই দিম। এটা কুকুৰ তাক দিয়ক, কুকুৰটোৰ লগত সি যেতিয়া সময় পাৰ কৰিব সি শান্ত হ'ব, সি কথা বুজিব পাৰিব আৰু সি বুজন শক্তিৰ অধিকাৰী হ'ব। এটা সৰু কুকুৰৰ পোৱালি দিয়ক, সেইটো উপহাৰ মই আপোনাক দিম, আপুনি ল'ৰাটোৰ লগত এই কুকুৰটো দিয়ক আৰু তাৰ পৰিৱৰ্তন লক্ষ্য কৰক। কিন্তু ল'ৰাটোৱে যাতে গম পাব নালাগে কুকুৰটো মই দিছোঁ বুলি। আপুনি বিশ্বাস কৰক, সেই ল'ৰাটো আকৌ আগৰ দৰে হৈ পৰিল, শান্ত হ'ল, পঢ়া শুনাত মন দিবলৈ আৰম্ভ কৰিলে, খং ভাৱ নাইকিয়া হ'ল, স্কুললৈ নিয়মীয়াকৈ গ'ল আৰু খুব সুখ্যাতিৰে মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হ'ল। আমাৰ মনোৰোগ নিৰাময় কৰাৰ ক্ষেত্ৰত বা মনস্তত্ব গঠনৰ ক্ষেত্ৰত প্ৰকৃতিয়ে যিদৰে কাম কৰে, মই তাৰ এটা সাক্ষ্য প্ৰমাণ। সেই ল'ৰাটোৰ সেই উন্নতি দেখি মই নিজেই খুব গৰ্বিত অনুভৱ কৰোঁ, খুব প্ৰশান্তি লাভ কৰোঁ আৰু মই অনুভৱ কৰোঁ যে মানুহৰ জীৱনত প্ৰকৃতিৰ যদি এটা ওতঃপ্ৰোত সম্পৰ্ক থাকে, জীৱ জন্তুৰ যদি ওতঃপ্ৰোত সম্পৰ্ক থাকে, সেই মানুহ কেতিয়াও বেয়া পথলৈ যাব নোৱাৰে, সেই মানুহ কেতিয়াও বেয়া পথলৈ যাব নোৱাৰে। জীৱ জন্তু প্ৰকৃতিৰ লগত যাৰ সুহৃদ সম্পৰ্ক থাকে, সেই মানুহজনে মনৰ মাজতে এটা অধ্যয়নৰ স্পৃহা কঢ়িয়াই লৈ ঘূৰি ফুৰে। তেনে মানুহ আমাৰ সমাজত প্ৰয়োজন আছে। আৰু সুখৰ কথা যে আপোনালোকৰ দৰে অনুষ্ঠানে, এই ধৰণৰ পৰিৱেশে আমাৰ সমাজতো লাহে লাহে সেই যিটো ধাৰা, সেই ধাৰাটো কঢ়িয়াই আনিছে।